হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ৰৌ মাছৰ লগত ফুলকবিৰ ৰেচিপি এটা দিছোঁ আৰু ই যথেষ্ট খাবলৈও বহুত সোৱাদ লগা হয়। আৰু মই কেনেদৰে বনাইছোঁ আপোনালোকক ইয়াত থুলমূলকৈ দেখাই দিছোঁ। আৰু তাৰ বাবে মই ইয়াত মাছ লৈছোঁ আৰু মাছখিনি প্ৰথমতে হালধি নিমখ সানি ভালদৰে মিহলাই লৈছোঁ। তাৰপিছত আৰু আমি এইদৰে এনেকৈ ফুলকবি এনেদৰে কাটি লৈছোঁ আৰু এনেদৰে কাটি আপোনালোকে এঘণ্টাৰ আগতে কাটি লৈ ইয়াত নিমখ পানী ডুবাই থ'ব, কাৰণ ফুলকবিত যথেষ্ট কিবা পোক চোকবোৰো থাকিব পাৰে আৰু ই চফাও হৈ যায় নিমখ দিলে। আৰু এইবোৰ আমি এনেদৰে ধুই লৈ কৰি থৈছোঁ। এফালে মই বাতিত আদা 3 ডোখৰ, জিৰা 2 চামুচ আৰু আপোনাৰ শুকান জলকীয়া 2টা লৈ পানী দি ভাল তিয়াই থৈছোঁ। এইখিনি আমি পেষ্ট কৰি ল'ম। পটা বা মিক্সিত আপোনালোকে যেনেধৰণে হ'লেও কৰি ল'ব পাৰে। এতিয়া আমি কেৰাহীত মাছখিনি ফ্ৰাই কৰি ল'ম। এতিয়া আমি মাছবোৰ নমাই ল'ম। এইদৰে আমি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া আমি সেইখিনি তেলতে ফুলকবিখিনি কাটি থোৱা, তাৰে ডাঙৰ ডাঙৰকৈ কাটি থোৱা সেই তেলত অলপ ভাজি ল'ম। খুব বেছি ৰঙা কৰি নেপেলাব, জাষ্ট অলপ ফ্ৰাই কৰি ল'ব। আৰু লগতে ৰংটোৰ কাৰণে অকণমান হালধিও ফুলকবিখিনিৰ ওপৰত দি আমি ফ্ৰাই কৰি ল'ম। আৰু এইদৰে আমি ফুলকবিখিনি ফ্ৰাই কৰি লোৱাৰ পিছত অইন এটা পাত্ৰত নমাই দিম। আৰু ঠিক তেনেদৰে সেইখিনি তেলতে আলুখিনিও আমি এনেদৰে ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াত আমাক কালজিৰা কেইটামান, আৰু ইয়াত কাটি থোৱা পিঁয়াজ, অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভজাৰ পিছত আমি বিলাহী এটা মিহিকৈ কাটি দিছোঁ আৰু সেইখিনি ভালদৰে ভাজি ল'ব লাগিব। আৰু লগতে আমি ইয়াত হালধি, নিমখ আৰু জলকীয়া গুড়ি দি বিলাহীখিনি পিঁয়াজৰ লগত ভালদৰে ভাজি ল'ম। লগতে বিলাহীবোৰ অকণমান টেঙা ভাৱ থকাৰ কাৰণে মই ইয়াত চেনি এচামুচো মিক্স কৰি দিছোঁ, যাতে টেঙা ভাৱটো বেছিকৈ নাথাকে। লগতে আমি এইখিনি বটি লৈছিলোঁ, যিখিনি আমি বাতিত জিৰা, শুকান জলকীয়া আৰু আদা লৈছিলোঁ। এতিয়া মছলাখিনি আমি এনেদৰে পটা বা মিক্সিত বাটি তেলত দি দিম। আৰু মছলাখিনি এতিয়া আমি তেলত ভালদৰে ভাজি ল'ব লাগিব। এতিয়া আমাক সিজিবলৈ ইয়াত জোখমতে পানী দি দিম। আৰু তাত আমি গুচাই থোৱা মটৰ এবাতি আছিলে, সেইখিনিও দি দিলোঁ, কাৰণ মটৰ দিলে ফুলকবি আৰু মাছৰ আঞ্জাটো খাবলৈ বহুত সোৱাদ লগা হয়। এতিয়া আমি ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনিও দি দিম আৰু ইয়াক ভালকৈ উতলিবলৈ দিম। আৰু এইদৰে উতলাৰ পাছত আমি মিহিকৈ কাটি লোৱা ধনিয়াখিনি ওপৰত ছটিয়াই দিম, যাতে ইয়াৰ গোন্ধটো ধুনীয়া হয়। আৰু এয়া দেখিছেনে, মোৰ ফুলকবি আলু মটৰ মাছৰ আঞ্জাখন হৈ গ'ল। আৰু কেনেদৰে বনালোঁ আপোনালোকক মই নিশ্চয় দেখালোঁ, আৰু সকলোৱে নিশ্চয় ভালেই পায়।
আৰু এই মোৰ ৰেচিপিটো আপোনালোকে যদি ভাল পাইছে প্লিজ তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু যেন মই আপোনালোকক সদায় এনেদৰে নতুন কিবা এটা দেখাব পাৰোঁ তাৰ বাবে উৎসাহ দিব।